ভলিবম চাব আহিছিলো, ইমান ডাঙৰ বৰষুণ দিব বুলি ভাবা নাছিলো। একদম চাৰি চাইডে পুৰা বৰষুণ হৈ কিনে একদম পানী হৈ গ'ল। আৰু য'ত নেকি মানে খেঁচৰি দি আছে পাইপ দি আছে ন, সেইখিনি জেগাত মানে ইমান অৱস্থা বেয়া হৈছে, যাতে মানে খেঁচৰি ৰাখিব লাগে তাত মানুহখিনি মানে পুৰা একদম ভিৰ হৈছে। আপোনালোকক দেখাইছো চাওক। আৰু এইফালে চাওক খেঁচৰি বনাই আছে, আৰু এইফালে চব মানুহ ভিৰ চাওক, পুৰা মানে বৰষুণত থাকিব পৰা নাই, এইটো কাৰণে চব তিৰপালৰ তলত আহি যায়। আৰু এইফালে চাওক কিমান মানুহ আছে। আৰু এইফালে আছে আমাৰ লগত জিতেশ। হেল্ল' হেল্ল' গাইছ, যিটো বৰষুণ দিছে কি ক'বি তাৰ বিষয়ে? একদম বহুত ভালেই লাগিছে। তাৰপিছত একদম বৰষুণ এইখিনিত খিচিৰি কিবা পায়স বনাইছে, পায়স আমি খালো, বহুত ভাল লাগিছে। বহুত ভাল লাগিছে। আৰু আমাৰ দাদা এটা আছে, দাদা কিবা ক'ব নেকি বৰষুণ দিয়াৰ বিষয়ে? নাই, বৰষুণ দিয়াৰ পিছত মানে আমাৰ মনত লৈ আছে এইটো কথা, আৰু কি ক'ম। আপোনালোকে কিবা ক'ব নেকি? যেতিয়া বৰষুণ দি আছে, আপুনি কিবা ক'ব? বৰষুণ দি আছে বৰষুণ আৰু বাবাৰ ইমান কষ্টত মানে খেঁচৰি বনাইছে। একদম মানে বৰষুণত মানুহকেইটা পুৰা থাকিব পৰা নাই, কিমানখিনি কিবা হৈ আছে চব, অৱস্থা বেয়া হৈ আছে। পানী আৰু মানে ডাষ্টবিনৰ সুবিধা নাই, একদম পুৰা চব লেতেৰা হৈ গৈছে।